প্ৰথমতে সকলোকে নমস্কাৰ। আজি এটা মানে তাঁতৰ নতুন বাতি লগাইছোঁ। এই নতুন বাতিটো আপোনালোকক দেখুৱাইছিলোঁ আৰু এই নতুন তাঁতৰ বাতিটোত এটা নতুন ডিজাইন হ'ব। আৰু নতুন ডিজাইনটো এটা বেলেগ এটা ষ্টাইলত মানে হ'ব আৰু এই ষ্টাইলটো দেখুৱাম। মই লগাইছোঁ মানে তাঁতৰ বাতিটো লগাইছোঁ মানে ৰশ্মিয়ে লগাইছে নতুন এটা বাতি। গতিকে নতুন বাতিটোত আমি যিটো ডিজাইন ফিটিং কৰিছোঁ, কেনেধৰণে ডিজাইনবিলাক ফিটিং কৰিছোঁ, কেনেধৰণে বৰ উঠাই ডিজাইনটো কেনেকুৱা এটা মানে পৰ্যায়লৈ লৈ যামগৈ। গতিকে আপোনালোক সকলো দেখুৱাওঁ যে আমি তাত প্ৰত্যেকখন তাঁতশাল যে আমি প্ৰত্যেকটো যেতিয়া তাঁতৰ বাতি লগাওঁ, প্ৰত্যেকটো তাঁতৰ বাতিত প্ৰায়বিলাক মানে প্ৰত্যেকটো মানে ডিজাইনে মানে বেলেগ বেলেগ। কোনো এটা ডিজাইন কোনোখন বাতিৰ লগত নিমিলে। গতিকে আজি আমি এতিয়া যিটো মানে বাতি লগাইছোঁ, এই বাতিটোত আমি কেনেধৰণে কি ডিজাইন ফিটিং কৰিছোঁ বা কি ডিজাইন লগাইছোঁ ব'লক আপোনালোকক দেখুৱাওঁ। পূৰা বৰ তোলাৰ পৰা ডিজাইন মানে পুৰ কৰালৈকে সম্পূৰ্ণ দেখুৱাই আছোঁ, ব'লকচোন। বাকী দেখুৱাই আছোঁ, ব'লক। এই ডিজাইন আজি নতুনকৈ মানে ঠিক ঠাক কৰি আছোঁ ডিজাইন বনাবৰ কাৰণে। আপোনাক দেখুৱাই আছোঁ, দেখিছেনে? এইটো বৰটো মানে এইটো বান্ধি থকা হৈছে ডিজাইনৰ কাৰণে। কথাটো কৈ দিয়া তুমি। এইটো হৈছে মানে এইটো মেচিনত উঠা নাই, এইটো যিহেতু মানে বৰটো হাতে উঠা হৈছে আৰু মই এতিয়া বৰ বান্ধি আছোঁ। এইফালে এতিয়া এটা দুটা এইটো হৈছে আৰু এইটো 3 নম্বৰ মানে ষ্টাইলটো ইয়াত আছে 3টা পিচ, 1 2 3টা, এই 3টা পিচ। সেইকাৰণে এতিয়া 3 ভাগ বৰ এনেকৈ এক্সট্ৰাকৈ তোলা হৈছে আৰু মোৰ বান্ধি কমপ্লিট হোৱাই নাই। আৰু কেনেদৰে কি কৰোঁ, কি ষ্টাইলৰ ডিজাইন হ'ব সেয়াও আপোনালোকক দেখুৱাম বাৰু। মই এনেদৰে কৰি আছোঁ এতিয়া আৰু অলপ বাকী আছেগৈ। আৰু বৰ বন্ধা নিয়মটো হৈছে এডাল এইপিনে মই বৰ বন্ধা নিয়মবিলাক চাওকচোন, যে 3টা মানে ষ্টাইল দেই। এইটো দেখিছেনে? এইটো ওপৰ হৈ আছে, দেখিছে নাই? এইটো ডাউন হৈ আছে। এনেকৈ এইটো বৰ বান্ধিছে, এইটো বান্ধিছে, মানে 3 ভাগ কৰি দিছে এইটো তাৰমানে। আৰু মই এডাল কৰি এনেকৈ এতিয়া এডাল দাং লৈছোঁ। তাৰপিছত বৰ বান্ধিছে, বৰ বন্ধাৰ পাছত আৰু ডিজাইনত উঠাবৰ কাৰণে যিহেতু হাতৰ ডিজাইন আৰু বৰত উঠাব লাগিব, নাঙল প্ৰয়োজন হয় ন? নাঙল প্ৰয়োজন হয়। এইটো ডিজাইনৰ নাঙল দেই, ডিজাইনৰ নাঙল। আৰু এইটো ডিজাইনৰ নাঙল, এইটো হীৰক উঠাবৰ কাৰণে। সেইকাৰণে এইটো লৈ লৈছোঁ। এতিয়া মই বান্ধি লওঁগৈ। ঠিকে আছে। আৰু তাঁতত যিটো আমি মানে মাকো মাৰোঁ ন, সেইটো মাকো মানে এতিয়া যিটো নেকি মই ডিজাইনটো মাৰিছোঁ, সেইটো মাকো মাৰিবলৈ অলপ অসুবিধাৰ কাৰণে বাঁহৰ 3 পিচ এয়া বাঁহ কাটি ল'লোঁ। আৰু তাৰপিছত এতিয়া মই সৰুকৈ ধুনীয়াকৈ দেখিছেনে? কাপোৰ যিহেতু 3 পিচ আছে মোৰ শালখনত, সেইকাৰণে এতিয়া 3টা মাকো লাগিব আৰু সেয়ে মই মাকো বনাই আছোঁ এয়া। আৰু ইয়াতে সূতা মেৰিয়াম আৰু সূতাটো কেনেদৰে মেৰিয়াওঁ আপোনালোকক দেখুৱাম বাৰু। মই এতিয়া কাটি লওঁ। আৰু মই কৰি অনা মাকুকেইটা এইকেইটা, ইয়াত সূতা মেৰিয়ালোঁ কিন্তু দেখুওৱা নহ'ল আপোনালোকক। আৰু এতিয়া মই ডিজাইনটো কেনেকৈ উঠাম আপোনালোকক দেখুৱাই আছোঁ দেই। মাকুকেইটা মানে আৰু এনেকৈয়ে মানে 3টা মাকো যিহেতু সৰু হেৰিটো পিচটো মানে ডিজাইনটো সৰু যে, সেইকাৰণে এনেদৰে একদম এইকেইটা হৈছে মাকো। আৰু এনেদৰে এতিয়া মই ডিজাইনটো বনাই লওঁ। দুটা কাঠি হয়, দুটা কাঠিৰ কাৰণে এডালত বৰ উঠাই লৈছোঁ আৰু আনডালত এনেদৰে চি ভৰাই লৈছোঁ। এতিয়া চি পাতৰ মূৰে এবাৰ আৰু বৰৰ মূৰে এবাৰ, আৰু মই মাকো এইকেইটা এতিয়া মই এনেদৰে এতিয়া মোৰ সম্পূৰ্ণ ডিজাইন এয়া চাওক। ওচৰৰ পৰা আপোনালোকক দেখুৱাই দিছোঁ, যিহেতু আপোনালোকক মানে আঁতৰৰ পৰা দেখিলে অলপ স্পষ্ট নহয় আৰু সেয়েহে ওচৰৰ পৰা দেখাই দিছোঁ। এই তাৰমানে একেখন শালতে একেটা গুটিতে মানে 3টা পিচ আছে। এইটো হৈছে ফাইল কভাৰ আৰু এইফালে এতিয়া মই বৰ 3 পিচ দিছেনে বৰ, আৰু এইদৰে এটা কাঠি বৰ উঠাই ল'লোঁ আৰু আনটো কাঠি হৈছে এইয়া চিৰ। এটা মূৰে চিৰে ভৰাওঁ আৰু এটা কাঠি মানে বৰৰে দি ভৰাওঁ। আৰু এনেদৰে এতিয়া 2টা কাঠি আৰু এনেদৰে এতিয়া মই বাচি আছোঁ।